Hello everyone, welcome back to the channel. So আজিৰ এই ভিডিওটো আমি কাউন্সেলিং প্ৰসেছৰ ওপৰত হৈ আছে কিন্তু কাউন্সেলিংটো হৈ গৈ আচলতে সেইটো কথা আমি আজি ডিসকাস কৰিম ভিডিওটো আৰু কাউন্সেলিংৰ কাৰণে কি ডকুমেন্টছবোৰ দৰকাৰ হয় সেইবোৰ কথা আমি চাই লম সো সবে জানে কি কাউন্সেলিং যিটো প্ৰসেছ হয় সেইটো আমাৰ অনলাইন কাউন্সেলিং হয় সো এতিয়া আমি অনলাইন কাউন্সেলিংটোৰ কথা কওঁ প্ৰথমতে কি হ'ব আমাৰ অনলাইন কাউন্সেলিংৰ কাৰণে প্ৰথমতে আমাৰ নিটৰ ৰিজাল্ট দিব হা নিটৰ ৰিজাল্ট যোনটো আমাৰ এনটিএ কৈছে 14 জুনত দিব বুলি কৈছে যদি একো অসুবিধা নহয় তেনে 14 জুনত ৰিলিজ হ'ব লাগে ৰিজাল্ট সো ৰিজাল্টত আমি অল ইণ্ডিয়া ৰেংক পাই যাম অল ইণ্ডিয়া ৰেংক পাই যাব তোমালোকে পিছত তাৰে 1 to 2 উইক পিছত আমাৰ আসামৰ মেৰিট লিষ্ট এখন ৰিলিজ হ'ব মোৰ ৰেংক আছে সেই আসামৰ ৰেংকটো তোমালোকে পাই যাবা ষ্টেট মেৰিট লিষ্টখন দি নেক্সট তাৰে পিছতে আমাৰ অল ইণ্ডিয়া কাউন্সেলিং ষ্টাৰ্ট হৈ যায় সেই অল ইণ্ডিয়া কাউন্সেলিংটো আমাৰ এমচিচিয়ে কণ্ডাক্ট কৰে আৰু ফাৰ্ষ্ট ৰাউণ্ডটোৰ হৈ যাব তেনেকৈ যিসকলৰ 600 প্লাছ আছে সেইসকলে পাৰ্টিচিপেট কৰিবা জেনেৰেলৰ কাৰণে কৈছোঁ মই এইটো তাৰপিছতে আমাৰ ফাৰ্ষ্ট ৰাউণ্ড খতম হোৱাৰ পিছত আমাৰ আসামৰ ফাৰ্ষ্ট ৰাউণ্ড ষ্টাৰ্ট হৈ যায় যিটো আমাৰ কণ্ডাক্ট কৰে ডিএমইয়ে কণ্ডাক্ট কৰে আসামৰ ফাৰ্ষ্ট ৰাউণ্ড যেতিয়া শেষ হ'ব এই কাউন্সেলিংটোৰ কথা মই ভালকৈ অলপ ডিটেইলছত কৈছোঁ নেক্সট ভিডিঅ'টো চাই থাকিব লাষ্টলৈ ফাৰ্ষ্ট ৰাউণ্ড খতম হোৱাৰ পিছত আমাৰ তাৰে পিছত আমাৰ প্ৰভিজনেল সিলেকশ্যন লিষ্ট এখন ৰিলিজ হয় ৰাউণ্ড 1ৰ সেই প্ৰভিজনেল সিলেকশ্যন লিষ্টত যিসকলৰ নাম আহিছে বা কলেজ এলট হৈছে সেইসকলৰ এডমিশ্যন ল'ব পাৰে এডমিশ্যন লৈ আহিব লাগে যিসকল তাত নাম আহিছে যোনখন কলেজ এলট হৈছে সেইসকলে এডমিশ্যন ল'ব তাৰপিছত এডমিশ্যন লোৱাৰ পিছত আমাৰ অল ইণ্ডিয়া ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হ'ব সেই অল ইণ্ডিয়া ছেকেণ্ড ৰাউণ্ড খতম হোৱাৰ পিছত আমাৰ আসামৰ ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হ'ব সেই আসামৰ ছেকেণ্ড ৰাউণ্ড আৰু ফাৰ্ষ্ট ৰাউণ্ডৰ মাজত আমাৰ এপ্ৰক্সিমেটলি 2 উইকছৰ গেপ থাকে মানে 15 ডেজ মানৰ গেপ থাকে আসামৰ ছেকেণ্ড ৰাউণ্ড ষ্টাৰ্ট হ'ব আসামৰ ছেকেণ্ড ৰাউণ্ড খতম হোৱাৰ পিছত আমাৰ তেনেকৈ আৰু এখন প্ৰভিজনেল লিষ্ট আৰু এখন ৰিলিজ হ'ব সেই প্ৰভিজনেল লিষ্টত তেনেকৈ আৰু যাৰ যিসকলৰ কলেজ আপগ্ৰেড হৈছে বা নতুনকৈ আৰু চিট পাইছে সেইসকলৰ নাম আহিব সেইটো আমাৰ ৰাউণ্ড 2 হ'ব সেইসকলে তাৰপিছত এডমিশ্যন লৈ লয় এডমিশ্যন লোৱাৰ পিছত যদি আমাৰ চিট বাচাৰ পিছত আমাৰ মপ আপ ৰাউণ্ড আৰু ষ্টে ভেকেঞ্চি ৰাউণ্ড হ'ব তেনেকৈ এইটো হ'ল আমাৰ ফ্ল' চাৰ্ট দি দেখাই দিছোঁ তেনেকৈ আমাৰ কাউন্সেলিং হয় এতিয়া যদি আমি অলপ ডিটেইলছত যাওঁ কাউন্সেলিং প্ৰচেছটো কেনেকৈ হয় আৰু প্ৰথমতে কি হয় ডিএমই অফ আসামে আমাৰ মেৰিট লিষ্ট ৰিলিজ কৰে তাত আমাৰ ষ্টেট ৰেংকটো থাকিব তেতিয়া মেৰিট লিষ্ট ৰিলিজ কৰাৰ পিছত অনলাইন পৰ্টেলটো খোলা যায় ফৰ ৰেজিষ্ট্ৰেশ্যন তাতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এই ৰেজিষ্ট্ৰেশ্যনত ডিটেইলছবোৰ ফিল আপ কৰিব লাগে কিছুমান ডিটেইলছ থাকে নেম এড্ৰেছ সেইবোৰ আৰু কিবা কিবি ডকুমেণ্টছবোৰ থাকে সেই ডকুমেণ্টছবোৰ আমি আপলোড কৰিব লাগে পিছত মই ভালকৈ যেতিয়া পৰ্টেলটো খুলি দিব তেতিয়া মই এটা ভিডিঅ' বনাই দিম কেনেকৈ ফিল আপ কৰিব লাগে সেইটো পিছত চাই ল'বা এই ডকুমেণ্টছবোৰ মই কৈছোঁ কি ডকুমেণ্টছবোৰ লাগে এতিয়া তাৰে পিছত আমাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হোৱাৰ পিছত আমাৰ নেক্সট 3 বা 4 দিন পিছত আমাৰ চইচ ফিলিঙৰ কাৰণে এটা পৰ্টেল খুলি দিয়ে সেই চইচ ফিলিং কৰিব লাগে যি কলেজ তোমাৰ প্ৰিফাৰেঞ্চ আছে প্ৰিফাৰেঞ্চ হিচাপত তোমালোকে দি দিব লাগে আৰু চইচ লক কৰিব লাগে এই চইচ ফিলিঙৰ ওপৰতো মই কৈ দিম পিছত যেতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হয় তেতিয়া মই কৈ দিম কেনেকৈ কি চইচ দিব লাগে কোনখন কলেজ দিয়া ভাল হ'ব নেক্সট এইটো আমাৰ কাউন্সেলিং নেক্সট যদি আমি ডকুমেণ্টছৰ কথা কওঁ ডকুমেণ্টছৰ ফাৰ্ষ্ট ডকুমেণ্টছ লাগিব আমাৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট অফ ক্লাছ 10 and 12 আৰু ক্লাছ 10ৰ কাৰণে এক্সট্ৰাকৈ আমাৰ এডমিট কাৰ্ডখনো লাগিব ক্লাছ 10ৰ চ' ইয়াত এটা ডাউট হয় কি CBSE ষ্টুডেণ্টৰ কি CBSE ষ্টুডেণ্টৰ দুখন একেলগে নাথাকে আৰু CBSEৰ কাৰণে কি হয় মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট এখনেই হয় দুখন মাৰ্কশ্বিট কম পাছ চাৰ্টিফিকেট বুলি লেখা থাকিব চাই ল'বা তোমালোকে CBSEৰ কাৰণে এখনেই সেৱাৰ কাৰণে কি হয় দুখন বেলেগ হয় মানে টোটেল 4খন থাকিব আৰু CBSE ষ্টুডেণ্টৰ কাৰণে 2খন থাকিব নেক্সট এইটো আমাৰ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট নেক্সট আহিব আমাৰ নিটৰ এডমিট কাৰ্ড যিখন নিট দিয়াৰ সময়ত লৈ গৈছিলা সেইখন এডমিট কাৰ্ড লাগিব আৰু নেক্সট হ'ল আমাৰ PRC পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট এইখন বহুত ইম্পৰ্টেণ্ট হয় এইখন যিসকলে এতিয়ালৈ বনোৱা নাই এইখন বনাই লওক কাৰণ 1 মান্থ মিনিমাম টাইম লাগে এখন বনাওঁতে যদি তোমালোকে 85% ষ্টেট কোটা লাগে তেনেহ'লে তোমালোকৰ PRCখনৰ বহুত দৰকাৰ হ'ব সেইকাৰণে PRCখন বনাই ল'বা PRC পিছত আমাৰ এই নেক্সট কাষ্ট চাৰ্টিফিকেট OBC NCL SC ST আৰু EWS যিসকল আছে সেইসকলৰ কাৰণে কাষ্ট চাৰ্টিফিকেটখন লাগিব আৰু যোনখন OBC আছে অকল OBC হ'লে নহ'ব তোমালোকৰ NCLখনো লাগিব যিখনৰ 1 year ভেলিডিটি থাকে যদি 1 yearতকৈ বেছি হৈ গৈছে তেনেহ'লে আৰু নতুনকৈ বনাই ল'লে তোমালোকে নেক্সট হ'ল আমাৰ স্ক'ৰ কাৰ্ডখন ৰিজাল্টৰ সময়ত ৰিলিজ হ'ব যোনখন NTA পঠাব তোমালোকক আৰু OMR চিট এখন ইমেইলত আহি যাব তোমালোকৰ সেইখন ডাউনলোড কৰি থৈ দিবা ধুনীয়াকৈ সেইখন কাউন্সেলিঙৰ টাইমত লাগিব নেক্সট আহিলে আমাৰ ষ্টেট মেৰিট লিষ্টত য'ত তোমাৰ আসাম ৰেংক আছে
তাৰে এখন পেজত তোমাৰ নাম থাকিব তাত সেই এখন পেজ হ'লেই হৈ যাব নেক্সট হ'ব আমাৰ ID প্ৰুফ যিকোনো এখন উলিয়াব তাৰে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ ID ড্ৰাইভিং লাইচেন্স যিকোনো এখন উলিয়াই যাব তোমালোকৰ অৰিজিনেল কপি ৰাখি থৈ দিবা নেক্সট আমাৰ পাছপোৰ্ট সাইজ ফটো সেম এজ নিটৰ যোনখন দিছিলা সেইখন লাগিব ইয়াৰ তোমাৰ 15 to 20 ফটো তুমি তোমালোকে থৈ দিবা নেক্সট হ'ল আমাৰ NXR স্কুল এই NXR বোৰৰ কথা মই কৈছো আৰু পিছত ভিডিঅটো চাই থাকিব লাষ্টৰে তাত মই কৈছো কি NXR মান লাগে আৰু কেনেকৈ ফিল আপ কৰিব লাগে তাৰে আমাৰ এই যিমান ডকুমেন্টছ আছে এই 9খন ডকুমেন্টছ এই 9খন ডকুমেন্টছ তোমাৰ অৰিজিনেল কপিটো লাগিবই তাৰে লগতে আমি 3 to 4 জেৰক্স কপি তোমালোকে থৈ দিবা কাৰণ সেইবোৰ আমাৰ এডমিশন আৰু কাউন্সেলিং টাইমত লাগিব আৰু কি হয় তোমাৰ কাউন্সেলিংৰ টাইমত কি হয় এইবোৰ অৰিজিনেলবোৰ তোমালোকে কলেজত ৰাখি থৈ দিয়ে সেইকাৰণে কেতিয়াবা তোমাৰ লগত লাগিল দৰকাৰ হৈ যাব পাৰে সেইকাৰণে জেৰক্স কপিবোৰ তোমালোকে প্ৰিন্ট কৰি থৈ দিবা হা যে নেক্সট আমি NXR ৰ কথা অলপমান ডিটেইলছত কওঁ সো প্ৰথমতে আমাৰ NXR এই যোনখন NXR আছে NXR খন আমাৰ 2017 ৰ যোনখন NXR আছে সেইখনে চলি আছে সো সেইখনৰ মই লিংক ডেসক্ৰিপচনত দি দিম গান ডাউনলোড কৰিলে চাই ল'বা তোমালোকে নেক্সট দিন চাও আমি NXR ইখনৰ কথা NXR কি ফাৰ্স্ট আমাৰ ডিক্লাৰেচন বাই পেৰেন্টছ থাকিব মানে এখনে কি হয় ডিক্লাৰেচন পেৰেন্টছত আন্ডাৰটেক কৰিব পি হিজ হার কলেজ ডিউজ hostel dues other expenses during her study in the college so এখন পেৰেন্টছে ডিক্লেয়াৰ কৰিব কি তোমালোকৰ যিমান হোষ্টেলৰ ফিজ আছে বা কলেজৰ ফিজ আছে পেৰেন্টছে পে কৰিব আৰু তাত আমাৰ কি লাগিব আমাৰ সিগনেচাৰ অফ পেৰেন্টছ বা গাৰ্ডিয়ানছ লাগিব আৰু যিকোনো এটা গেজেটেড অফিচাৰৰ সিগনেচাৰ লাগিব তেওঁৰ ডেজিগনেশ্যন লাগিব ডেজিগনেশ্যন মানে হ'ল কি কোনটো ডিপাৰ্টমেণ্টত আছে আৰু সেইটো লাগিব আৰু সিল অফ দি অফিচ লাগিব এখন হ'ল ডিক্লেৰেশ্যন অফ পেৰেন্টছ ইয়াত চোৱা কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে টু অল দি কেণ্ডিডেটছ কি লাগে তোমাক এই সব মই যি কৈছিলোঁ আগতে এডমিট কাৰ্ড লাগিব পাছ চাৰ্টিফিকেট লাগিব HSLCৰ তেনেকৈ মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব হাই ছেকেণ্ডেৰী আৰু কাষ্ট চাৰ্টিফিকেট লাগিব যিসকলৰ কাষ্ট আছে কাষ্ট চাৰ্টিফিকেটটো লাগিব আৰু PRC পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট আৰু এডমিট কাৰ্ড লাগিব নিটৰ আৰু আদাৰ কিবা যি ৰিজাৰ্ভেশ্যন আছে সেইবোৰো লাগিব আৰু সববোৰে এটা ফটোষ্টেট কপি ৰাখি থৈ দিব দিছে কাৰণ এইটো লাগে আমাক পিছত কাৰণ কলেজে ৰাখি থৈ দিব ডকুমেণ্টছবোৰ সেইকাৰণে যিমান ডকুমেণ্টছ আছে তাৰে ফটোকপিবোৰ ৰাখি থৈ দিবা নেক্সট আহিব আমাৰ NXR 1 এইটো আছিল আমাৰ ডিক্লাৰেশ্যন অফ পেৰেন্টছ নেক্সট আমাৰ NXR 1 টো আহিব NXR 1 টো কি হ'ল আমাৰ PRC ৰ ভেলিডেশ্যনৰ কাৰণে হয় ডিপুটি কমিশনাৰ বা হিজ হার অথৰিটি অফিচাৰৰ সিগনেচাৰ লাগিব তাত এই PRC খনৰ কাৰণে NXR 1 টো হয় চাও যে নেক্সট আমাৰ NXR 2 NXR 2 টো হ'ল আমাৰ সাৰ্টিফিকেট অফ ষ্টাডি ইন আসাম ষ্টুডেণ্টে যিসকল ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে সেইসকল ষ্টুডেণ্টে আসামৰ ৰেচিডেণ্টটো হ'ব লাগিব লগতে তোমাৰ 7ৰ পৰা 12লৈকে আসামত ষ্টাডি কৰিব লাগিব তেতিয়াই আমাৰ 85% কোটাটো আমি পাব আৰু ইয়াত লেখা আছে separate certificate should be in this format have to be submitted if study at more than one school মানে কি কৈছে সাপোজ তুমি 7 to 12ত এখন স্কুলত পঢ়িলা আৰু 11 to 12 এখন স্কুলত পঢ়িলা সো এখন ডকুমেন্টছে তুমি দুবাৰ প্ৰিন্ট কৰিব লাগিব ইওৰ কাৰ সিগনেচাৰ ল'ব লাগে ফুল সিগনেচাৰ অফ হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ আৰু তাত সিল লাগিব আৰু তাত কি নেম ফুল নেম অফ দি হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ এখন হ'ল NXR 2 এটা আমি প্ৰিন্সিপালৰ পৰা সিগনেচাৰ আনিব লাগিব যিমান স্কুল বদলাইছিলা যদি তুমি 7 to 12 এখন স্কুলতে পঢ়িছা সো এখন হলি হৈ গ'ল যদি যিমান বাৰ স্কুল চেঞ্জ কৰিছা তেনে সিমান বাৰ তুমি এখন ফিল আপ কৰি আনিব লাগিব নেক্সট আমাৰ NXR 3 এইখন বাকি এই তিনখন সব হেৰিৰ কাৰণে হয় NXR 2 NXR 1 আৰু ডিক্লাৰেশ্যন বাই পেৰেন্টছ সবৰ কাৰণে এই তিনখন কম্পালসৰি হয় বাকি সকল হ'ল আমাৰ যিসকলৰ কাষ্ট আছে সেইসকলৰ কাষ্টৰ কাৰণে প্ৰথমতে আমাৰ OBC এইটো এনচেল নহয় হা অকল OBC কাৰণে OBC ৰ কাৰণে কি তেনেকৈ DC বা SDৰ সিগনেচাৰ লাগিব অৰিজিনেলখন লৈ যাবা আৰু এখন ফিল আপ কৰিলে DC ভেলিডেশ্যন কৰিব কি তোমাৰ এখন অৰিজিনেল হয় নে নহয় নেক্সট NXR 3 টো OBC ৰ কাৰণে NXR 4 টো হ'ল SC ৰ কাৰণে তেনেকৈ DC সিগনেচাৰ লাগিব নেক্সট NXR 5 টো আমাৰ ST প্লেন বা ST হিলৰ কাৰণে নেক্সট NXR 6 টো হ'ল আমাৰ TGL বা XTGL ৰ কাৰণে আৰু NXR 7 টো হ'ল আমাৰ SAR এৰিয়াৰ কাৰণে আৰু তেনেকৈ NXR 8 টো হ'ল আমাৰ এক্স সাৰ্ভিসমেন যিসকল আছে সেইকাৰণে
NXR 9টো হ'ল আমাৰ পাৰ্চন কিলিং এক্সট্ৰিমিষ্ট ভাইলেঞ্চ সেইসকলৰ কাৰণে এইকল মানে যিকলৰ যোনটো কেটেগৰীত পৰিছে সেইকলে সেইটো NXR টো ডাউনলোড কৰি চিগনেচাৰটো লৈ আহিলে হ'ল বাকী ফাৰ্ষ্ট তিনিটাটো আমাৰ কম্পালচৰি হয় চব ষ্টুডেণ্টৰ কাৰণে বাকী যিকলৰ কাষ্ট আছে সেইকলৰ যোনটো কেটেগৰী হয় সেইটো কেটেগৰীৰ কাৰণে চিগনেচাৰ লৈ আহিলে হ'ল আৰু নেক্সট আমাৰ আহিল এখন যোনখন শিডিউল 2A আছে এখন হ'ল আমাৰ ডিড অফ এগ্ৰিমেণ্ট এখন এতিয়া ফিল আপ কৰিব নালাগে এখন কলেজত যেতিয়া তোমাৰ কলেজ এডমিশ্যন হৈ যাব তেতিয়া কলেজে নিজে ক'ব এখন ফিল কৰিবলৈ এতিয়া কোনো দৰকাৰ নাই এখন ফিল কৰিবলৈ এখনত এগ্ৰিমেণ্ট কি এগ্ৰিমেণ্ট কৰিব লাগে কি তুমি এখন এগ্ৰিমেণ্ট থাকে কলেজক লৈ কি তুমি 5 years গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰিবা আৰু যদি তুমি আফটাৰ পাছিং MBBS যদি তুমি গভৰ্ণমেণ্ট ছাৰ্ভিচ নিদিয়া তোমাৰ 30,000 তুমি দিব লাগিব সেইটো এটা এগ্ৰিমেণ্ট হয় এখন পিছত কলেজে কৰাই ল'ব তোমাৰ পৰা এটা কৰিব নালাগে তেনেকৈ BDSৰ কাৰণেও এটা আছে BDSৰ কাৰণে আমি চিটটো চাৰেণ্ডাৰ কৰোঁ চাৰেণ্ডাৰ মানে কি পাছ কৰাৰ পিছত তোমালোকে 20,000 গভৰ্ণমেণ্ট ছাৰ্ভিচ নিদিয়া তোমালোকে 20 lakhs পে' কৰিব লাগিব সেইটো কাৰণে আমি কিছুমান কমনলি আস্ক কুৱেশ্যনৰ কথা কওঁ যিটো মোৰ ইউটিউব কমেণ্ট আৰু ইনষ্টাত সুধি আছে ষ্টুডেণ্টবোৰে চ' কি ফাৰ্ষ্ট কুৱেশ্যন যোনটো মোক সুধিছিল কি ডিফাৰেণ্ট নেম অফ পেৰেণ্টছ হা মানে মিডিল নেমটো ডিফাৰেণ্ট আছে নিট যেতিয়া ফৰ্ম ফিল আপ কৰিছিল তেতিয়া মিডিল নেমটো নাছিল আৰু পিছত পেৰেণ্টছৰ ডকুমেণ্টছত মিডিল নেমটো আছে চ' এইটো কিবা হ'ব পাৰে নেকি চ' এইটো লৈ কথা নাই ইমান কাৰণ এইটো লৈ কথা নাই ফাৰ্ষ্ট আৰু লাষ্ট নেমটো ঠিকে থাকিলে হ'ল বাকী মিডিল নেমটো ইমান নাচায় আৰু পেৰেণ্টছৰ ডকুমেণ্টছটো ইমান নাচায় তোমাৰ যিসকল ডকুমেণ্টছ তোমাৰখিনি চাব চব ভেলিডেট কৰিব নেক্সট হ'ল আমাৰ গেপ চাৰ্টিফিকেট লাগিব নেকি চ' গেপ চাৰ্টিফিকেট ইমান দৰকাৰ নহয় মোৰ যেতিয়া কাউন্সেলিং কৰিছিলোঁ তেতিয়া গেপ চাৰ্টিফিকেট লগা নাছিল কিন্তু ছেফ ছাইডত থাকিবলৈ মই গেপ চাৰ্টিফিকেটখন বনাই লৈছিলোঁ যিসকলৰ 3 বা 4 ড্ৰপ হৈ গৈছে সেইসকলে বনাই ল'ব পাৰে ক'ৰবাত 2 ঘণ্টামানৰ কাম হয় তো কোৰ্টত যাবা কোৰ্টত যালে এডভকেটৰ লগত লগ কৰিলে তোমালোক গেপ চাৰ্টিফিকেট এখন বনাই দিব যোন ছেফ ছাইডত থকা গেপ চাৰ্টিফিকেট বনাই ল'ব পাৰে কিন্তু কলেজে নোখোজে আৰু আমাৰ কলেজত খোজা নাছিল নেক্সট যদি চাওঁ আমি ফাৰ্ষ্ট ৰাউণ্ডত যদি ফাৰ্ষ্ট ৰাউণ্ডৰ এডমিশ্যন লৈ লওঁ ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰিম নহয় ডেফিনেটলি তুমি যদি ফাৰ্ষ্ট ৰাউণ্ডত তোমাৰ এলত দিছে চিটটো ছেকেণ্ড ৰাউণ্ডত তুমি পাৰ্টিচিপেট কৰিব পাৰা আপগ্ৰেডৰ কাৰণে নেক্সট কিছুমানে সুধে আৰু কি ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন লৈ ল'লোঁ ফাৰ্ষ্ট ৰাউণ্ডত BDSত এডমিশ্যন লৈ ল'লোঁ কি ছেকেণ্ড ইয়াৰত আমি MBBS চুজ কৰিব পাৰিম নোৱাৰিম সেইটো পাৰিবা কি হ'ব তুমি ফাৰ্ষ্ট ৰাউণ্ডত যদি তুমি BDSত এডমিশ্যন লৈ ল'লা তোমাৰ BDSত নাম আছে তুমি BDSত এডমিশ্যন লৈ ল'লা ছেকেণ্ড ৰাউণ্ডত তুমি আপগ্ৰেড কৰিলে MBBSত চিটটো ল'ব পাৰিবা নেক্সট হ'ল ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন যদি আমি নলওঁ তেনে চিটটো কি কেঞ্চেল হৈ যাব নেকি তেনেকুৱা নহয় ফাৰ্ষ্ট ৰাউণ্ডত যদি তুমি এডমিশ্যন লোৱা তোমাৰ অট'মেটিকলি তুমি ছেকেণ্ড ৰাউণ্ডলৈ যাব পাৰিবা ছেকেণ্ড ৰাউণ্ডত তুমি পাৰ্টিচিপেট কৰিব পাৰিবা তাৰপিছত তুমি যিটো চিট এল'ট হয় সেইটো চিটত তুমি এডমিশ্যন লৈ আহিব পাৰিবা তুমি ছেকেণ্ড ৰাউণ্ড যদি পাৰ্টিচিপেট নকৰা তোমালোকে তেনেহ'লে মপআপ ৰাউণ্ডত ডাইৰেক্ট যাব পাৰিবা তোমালোকে সেইটো আমাৰ ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন হ'ব মপআপ ৰাউণ্ডৰ কাৰণে আৰু এইটো কি সুধিছে ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিলে মপআপ ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰিম নে এইটো কি আছিল আমাৰ বাৰত 2022ত তুমি এইটো পাৰা নাছিলা যেতিয়া তুমি ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিছিলা তোমাৰ কাৰণে আৰু ৰাউণ্ড বন্ধ হৈ গৈছিল তুমি মপআপ ৰাউণ্ডত পাৰ্টিচিপেট কৰিব নোৱাৰিবা কিন্তু 2023 পৰাই কি কৰিছে 2023 পৰাই যিসকলে ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিছে সেইসকলে মপআপ ৰাউণ্ড পাৰ্টিচিপেট কৰিব পাৰিব চ' এইটো 2023 পৰা হৈছে আমাৰ বাৰত এইটো বন্ধ কৰি দিছিল ইয়াৰ 2021ৰ পৰা আছিল কিন্তু 2022ত বন্ধ কৰি দিছিল 2023 আৰু ষ্টাৰ্ট হৈছে চ' ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিলে মপআপ ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰিবা নেক্সট হ'ল কি ছেকেণ্ড ৰাউণ্ডত এডমিশ্যন লৈ ল'লোঁ কি ফাৰ্ষ্ট ৰাউণ্ডৰ কলেজটো কি হ'ব চোৱা মই কৈছোঁ ফাৰ্ষ্ট ৰাউণ্ডত ছাপ'জ তুমি AMCত চিট পালা AMCত চিট পোৱাৰ পিছত ছেকেণ্ড ৰাউণ্ডত তোমাৰ GMC আহি গ'ল এতিয়া কি হ'ব যোনটো AMC চিট আছে AMC চিটটো তোমাৰ কেঞ্চেল হৈ গ'ল এতিয়া GMC চিট তোমাৰ নামটো আহি গ'ল তোমাৰ যোনটো AMC চিট আছিল যিসকলে তলৰ কলেজত আছে সেইসকলে তোমাৰ চিটটো লৈ ল'ব আৰু তুমি ওপৰত গুচি যাবা ঠিক আছে নেক্সট আৰু এটা কুৱেশ্যন সুধি আছিল কি যদি ফাৰ্ষ্ট ৰাউণ্ডত আমি এডমিশ্যন লৈ ল'লোঁ ছেকেণ্ড ৰাউণ্ডত আপগ্ৰেডৰ কাৰণে দিলোঁ আৰু তোমাৰ কলেজৰ এল'ট হৈ গ'ল যদি আমি এডমিশ্যন লওঁ তেনে আমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ চিটটো থাকিব নে নাই না ৰাউণ্ডত তুমি কলেজটো পালা নেক্সট ছেকেণ্ড ৰাউণ্ডত কি হ'ল তুমি আপগ্ৰেডৰ কাৰণে দিলা তোমাৰ আপগ্ৰেড হৈ গ'ল যদি তুমি সেইখন কলেজত তুমি এডমিশ্যন নলা তেনে তোমাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ চিটটো গুচি গ'ল আৰু ছেকেণ্ড ৰাউণ্ডত যদি তুমি এডমিশ্যন নলা তে তোমাৰ ছেকেণ্ড ৰাউণ্ডৰ চিটটো গুচি যাব কিন্তু তুমি ডাইৰেক্ট মপআপ ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰিবা আৰু তোমাৰ ছেকেণ্ড ৰাউণ্ডত তোমাৰ চিটটো গুচি গ'ল ফাৰ্ষ্ট ৰাউণ্ডত যোনটো কলেজ আছিল সেইটো কলেজত তোমাৰ চিটটো গুচি গ'ল কাৰণ তুমি ছেকেণ্ড ৰাউণ্ডলৈ আপগ্ৰেড হৈ গ'লা কিন্তু ছেকেণ্ড ৰাউণ্ডত তুমি এডমিশ্যন নলা তেনে তোমাৰ চিটটো আৰু কেঞ্চেল হৈ যাব
কিন্তু তুমি মব ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰা যেতিয়া তোমাৰ ফেচ ৰেজিষ্ট্ৰেশ্যন এটা হ'ব চ' মইতো এইটো ছাজেষ্ট কৰিম কি যদি তুমি ছেকেণ্ড ৰাউণ্ডত ছিট পোৱা ছিটটো লৈ ল'বা ছিটটো নেৰিবা আৰু তোমালোকে ছেকেণ্ড ৰাউণ্ডত যোনটো চইচ ফিলিং থাকিব চইচ ফিলিংটো তোমালোকে ভালকৈ চইচ ফিলিং দিবা যদি তুমি ওপৰৰ কলেজ এটা পাইছা তুমি তলৰ কলেজ এটাৰ যদি তুমি ভৰাই দিয়া তেনেহ'লে তোমাৰ ডাউনগ্ৰেড হৈ যাব আপগ্ৰেডৰ জেগাত তোমাৰ ডাউনগ্ৰেড হৈ যাব সেইকাৰণে ছেকেণ্ড ৰাউণ্ডৰ কাউন্সেলিং কৰাতে তোমালোকে কলেজটো ভালকৈ চুজ কৰি দিব লাগে সেইটো বাৰু মই কৈ দিম পিছত নেক্সট আমাৰ OBCৰ কাৰণে OBCৰ কাৰণে যোনটো চাৰ্টিফিকেট হ'ব অকল OBCৰ কাৰণে হ'লে নহ'ব তোমাৰ NCL চাৰ্টিফিকেটখনো লাগিব এই যোনখন OBC NCL চাৰ্টিফিকেট আছে সেইখন তোমাৰ 1 yearৰ কাৰণে ভেলিডিটি থাকে সেইকাৰণে যিসকলৰ ভেলিডিটি গৈছে সেইসকলে আৰু বনাব লাগিব অকল OBC হ'লে নহ'ব তোমাৰ NCLখনো লাগিব পাৰ্টিচিপেট কৰিব লাগে নেক্সট সেইটো আগতে কৈ দিলোঁ CBSEৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন ছেম হয় ডিফাৰেণ্ট নহয় এখনতে হৈ যায় তোমালোকৰ 10ৰ কাৰণে এখন 12ৰ কাৰণে এখন মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট দুখনতে ছেম হয় নেক্সট আৰু PRCৰ কথা কি পেৰেণ্টছ 20 ইয়াৰতকৈ বেছি ৰেচিডেণ্ট আছে পেৰেণ্ট কিন্তু ষ্টুডেণ্ট এটাই তোমাৰ ক্লাছ 11-12 আছামত পঢ়া নাই তেনেহ'লে ষ্টেট কোটাটো পাব নে নাপায় তেনেকুৱা নহয় তুমি 7ৰ পৰা 12লৈকে তুমি আছামৰ ৰেচিডেণ্ট হৈও কিন্তু যদি তুমি 7ৰ পৰা 12লৈকে তুমি আছামত পঢ়া নাই তেনেহ'লে তোমালোকে ষ্টেট কোটাৰ কাৰণে এলিজিবল নহয় তুমি 7ৰ পৰা 12লৈকে আছামত পঢ়িব লাগিব আৰু ৰেচিডেণ্ট হ'ব লাগিব কিন্তু এটা এইটোৰ এক্সেপশ্যন আছে এটা কি যদি পেৰেণ্টছৰ চেণ্ট্ৰেল জব থাকিলে বাহিৰত যাব লাগে পেৰেণ্টছ সেইটোৰ কাৰণে 11 বা 12ত তুমি বাহিৰত পঢ়িব লগা হৈছে সেইটো কাৰণে একচেপ্ট কৰে আৰু সেইটো কাৰণে বেলেগকৈ এপ্লিকেশ্যন দিব লগা এখন নেক্সট কুৱেশ্যনটো হ'ল আমাৰ আছাম হায়াৰ ছেকেণ্ডেৰীত তোমালোকৰ 60% লাগে নে 50% লাগে চ' এইটো এটা বহুত ডাউট হৈছে বহুত ডাউটত থকা কুৱেশ্যন হয় কাৰণ যোনটো MCC দিছিল MCCৰ ৰুল মতে আমাৰ 50% হ'লে তোমালোকে এডমিশ্যন পাই যাবা কিন্তু DMEৰ যোনটো 2017ৰ ৰুল মতে যোনটো NXRত আছে সেইটো 60% তোমালোকে লাগিব চ' সেইটো ৰুলে ফ'ল' হ'ব তোমালোকে আগৰ পৰাই যোনটো ৰুল ফ'ল' হৈছে তুমি যেন জেনেৰেল কেটেগৰীৰ পৰা তোমাৰ 60% তোমাৰ মিনিমাম মাৰ্কছ লাগিব আছামৰ এডমিশ্যন ল'ব লগা হ'লে নেক্সট হ'ল আমাৰ গভৰ্ণমেণ্ট কোটাৰ ওপৰত বহুতে সুধি আছে গভৰ্ণমেণ্ট কোটাৰ কথা যে আছামৰ যোনবিলাক কলেজ আছে মানে গভৰ্ণমেণ্টে যোনখন কলেজ আছে সেইখনৰ যিসকলে পঢ়িছে সেইসকলৰ কাৰণে গভৰ্ণমেণ্ট কোটা এটা দিয়া হৈছে চ' এইটো এটা ডিফাৰেণ্ট কোটা নহয় এইটো যিখন কোটা আছে যেনেকৈ EWS OBC SC ST তাৰে মাজতে পৰিব গভৰ্ণমেণ্ট কোটাটো বেলেগকৈ এটা কোটা দিয়া হোৱা নাই আৰু বেলেগকৈ ৰিজাৰ্ভেশ্যন নহয় এইটো এইসকলৰ মাজতে সোমাব আৰু ছাপ'জ মই এটা এক্সাম্পল দি দিছোঁ দুটা ষ্টুডেণ্ট আছে হা ষ্টুডেণ্টৰ কি হ'ল ছেম স্ক'ৰ আহিছে ছাপ'জ স্ক'ৰ আমি 550 দৌৰে আহিছে আৰু ৰেংক আছে এটাৰ 220 আৰু এটাৰ ৰেংক আছে 221 দুটা জেনেৰেল 550 আহিছে এতিয়া কি হৈছে যোনটো AMC আছে AMCত এটাই ছিট আছে এতিয়া কি হ'ল যদি আমি লিগেলি চাব গ'লে 220 যাৰ আগত ৰেংক আছে সি পাব লাগে ছিটটো কিন্তু কি হয় যাৰ 221 আছে তাৰ গভৰ্ণমেণ্ট কোটা আছে ছাপ'জ এতিয়া যাৰ গভৰ্ণমেণ্ট কোটা আছে তাক বেছি প্ৰিফাৰেঞ্চ দিয়াব এতিয়া লিগেলি আমি 220 ৰেংক পোৱাটো পাব লাগিছিল কিন্তু 220 ৰেংক পোৱাটো নাপায় 221 ৰেংক পোৱাটো AMC ছিট পাই যাব আৰু কাৰণ তাৰ গভৰ্ণমেণ্ট কোটা আছে চ' সেইটোৱে এটা গভৰ্ণমেণ্ট কোটাৰ ৰিজাৰ্ভেশ্যন হয় প্ৰিফাৰেঞ্চ দিয়াব আৰু ঠিক আছে এইটো বেলেগ ডিফাৰেণ্ট কোটা নহয় ইয়াৰ মাজতে সোমাই থাকিব আৰু নেক্সট আৰু এটা কুৱেশ্যন সুধে কি প্ৰিভিয়াছ ইয়াৰ NXR আমি ইউজ কৰিব পাৰোঁ নে নোৱাৰোঁ প্ৰিভিয়াছ ইয়াৰ তোমালোকে ইউজ নকৰিবা কাৰণ তাত ডেট থাকে ডেটটো আমাৰ চেঞ্জ হ'লে আমাৰ কাউন্সেলিঙত প্ৰব্লেম হ'ব পাৰে চ' নতুনকৈ আৰু NXR বনাই ল'বা তোমালোকে চ' সেয়া আছিল এইখিনি কিছুমান কুৱেশ্যন সুধিছিল মোক ইনষ্টাগ্ৰামত আৰু ইউটিউব কমেণ্টটো চাইছিলোঁ চ' এইখিনিৰ মই এনচাৰ দি দিলোঁ আৰু যোন কিবা কুৱেশ্যন আছে তেনেহ'লে তোমালোকে কমেণ্টত সুধিব পাৰা বা মোৰ ইনষ্টাগ্ৰামতো সুধিব পাৰা মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো মই ডিছক্ৰিপশ্যনত দি দিম চ' থেংক ইউ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা কাউন্সেলিঙৰ ৰিলেটেড মই ভিডিঅ' আনি থাকিম আৰু তোমালোকৰ ৰিজাল্ট দিব দিছে তাৰ ওপৰত ৰিজাল্টটোৰ বেচিছত মই কাট অফ কৰি দিম চ' ঠিক আছে বাই বাই